কোনে কেনেকৈ মানুহৰ মূল্য অতিশয় বৃদ্ধি কৰিলে? আজিৰে পবিত্ৰ ক্ষণতে নমস্কাৰ, ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আমাৰ আগৰটো অনুষ্ঠান যদি আপুনি চাইছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি আগৰ অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যিচয়া ভাৱবাদীৰ পুস্তকখনৰ 11 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদৰ পৰা 16 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াইছিলো। আজিৰ অনুষ্ঠানত যিচয়া পুস্তকৰ 12 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 13 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। যিচয়া পুস্তকৰ 7 নম্বৰ অধ্যায়ৰ পৰা 12 নম্বৰ অধ্যায় পৰ্যন্ত আমি পাওঁ যিচয়া ভাৱবাদীয়ে আহছ ৰজাৰ ৰাজত্ব কালত দিয়া ভাৱবাণীবোৰৰ এটা শৃংখলা। আহছ আছিল এজন অতি মন্দ ৰজা আৰু সেইবাবে ইছৰাইল জাতিটোলৈ ঈশ্বৰৰ পৰা দণ্ড নামি আহিব বুলি জনাই থকা হৈছিল। ঈশ্বৰে ইছৰাইল জাতিক পুনৰ তেওঁলোকৰ দেশলৈ ঘূৰাই আনিব। যেতিয়া মুছিয়ে তেওঁলোকক মিছৰৰ পৰা উলিয়াই আনিছিল আৰু যিহুচুৱাই তেওঁলোকক প্ৰতিজ্ঞাৰ দেশলৈ লৈ আহিছিল, তেতিয়া তেওঁলোক সেই দেশত প্ৰথমবাৰৰ বাবে প্ৰতিষ্ঠিত হৈছিল। ইছৰাইলৰ বহিষ্কৃত লোকসকলক একত্ৰিত কৰিব একে পতাকাৰ তলত আৰু যিহুদাৰ বিচ্ছিন্ন লোকসকলক পৃথিৱীৰ চাৰিকোণৰ পৰা একত্ৰিত কৰিব। সেই পতাকা আন কোনো নহয়, প্ৰভু যীশু খ্ৰীষ্ট। কোনো পতাকা উত্তোলন নহ'ব, কিন্তু তেওঁ সেইদিনা পৃথিৱীৰ নম্ৰ লোকসকলৰ বাবে একত্ৰিত হোৱাৰ কেন্দ্ৰ হ'ব। সেইদিনা নম্ৰসকল পৃথিৱীৰ উত্তৰাধিকাৰী হ'ব। সেইটোৱেই ঈশ্বৰৰ পৰিকল্পনা, সেইটোৱেই তেওঁৰ কাৰ্যসূচী আৰু তেওঁ ইয়াক সম্পন্ন কৰিব। পৰজাতিৰ লোকবোৰে জেৰুজালেমলৈ আহি উপাসনা কৰিব। 7 নম্বৰ অধ্যায়ৰ পৰা আমি ইছৰাইল জাতিলৈ আহিব লগা দুখ ক্লেশ আদিৰ কথা পাই আছিলো, কিন্তু 12 নম্বৰ অধ্যায়ত আমি এটা উৎসাহজনক সুৰ শুনিবলৈ পাওঁ। দুখ ক্লেশ পাৰ হৈ গ'ল আৰু জীৱনৰ ধুমুহাবোৰ শেষ হৈ গ'ল। এতিয়া ইছৰাইলে ৰাজ্যত প্ৰৱেশ কৰিলে আৰু আমি তেওঁলোকক উপাসনা কৰি ঈশ্বৰৰ প্ৰশংসা গাই থকা দেখিবলৈ পাওঁ। আৰু আমি ইছৰাইলক মন্দিৰত পাওঁ, কান্দোনৰ দেৱালত নহয়। ইছৰাইলত আজি এখন কান্দোনৰ দেৱালত আছে। সেই কথাটোৱে প্ৰমাণ কৰে যে বৰ্তমান সময়ত ইছৰাইলীয়া লোকসকল সেই দেশলৈ উভতি অহা কথাটোৱে তেওঁলোকৰ বিষয়ে কৰা ভাৱবাণী সম্পূৰ্ণকৈ ফলিওৱা নাই, ভৱিষ্যতেহে ফলিয়াব। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, যদিহে আপুনি এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে এই কথা আপুনি নিশ্চয় জানে যে আমি আজি ভালেমান দিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যিচয়া ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয় জানো? আপুনি হয়তো ভাবিছে যে আমি সদায় প্ৰথমতে এই কথাটো কিয় কওঁ। আচলতে যিহেতু আমাৰ এই অধ্যয়ন বাইবেল অধ্যয়নৰ ধাৰাবাহিক অনুষ্ঠান আৰু যিহেতু আমি কোনো এখন পুস্তক লৈ এফালৰ পৰা ক্ৰমান্বয়ে আমাৰ অধ্যয়ন আগবঢ়াই লৈ যাওঁ, গতিকে আগতে কি আলোচনা কৰিছিলোঁ, ক'ৰ পৰা আলোচনা কৰিছিলোঁ, সেইখিনি কথা এষাৰ কথাৰ মাজেৰে হ'লেও চমুকৈ হ'লেও মনত পেলাই লোৱাটো উচিত। সেইবাবেই আমি মনত পেলাই ল'ব খুজিছোঁ যে আমি ইতিমধ্যেই এই যিচয়া পুস্তকৰ 12 নম্বৰ অধ্যায়ৰ আগৰ পদটোলৈকে, অৰ্থাৎ 11 নম্বৰ অধ্যায়ৰ শেষৰ পদটোলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি 12 নম্বৰ অধ্যায়ৰ প্ৰথম পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। এই যিচয়া পুস্তকখন হৈছে ভাৱবাণীমূলক পুস্তক। ইয়াত কিছুমান ভৱিষ্যতবাণী ঈশ্বৰৰ দ্বাৰা কৰা হৈছে। ঈশ্বৰে তেওঁৰ ভাৱবাদী যিচয়াৰ দ্বাৰা এইবোৰ জনাই দিছিল। গতিকে এইবোৰ ঈশ্বৰৰ পৰা অহা ভাৱবাণী হয়। ইয়াৰে কিছুমান ইতিমধ্যে ফলিয়াই গৈছে
আৰু কিছুমান ফলিয়াবলৈ বাকী আছে। 12 নম্বৰ অধ্যায়টিৰ মূল বিষয়টি হৈছে প্ৰভু যীশুৰ 1000 বছৰীয়া ৰাজত্ব কালত তেওঁৰ উপাসনা। আমি ইতিমধ্যেই কৈ আহিছোঁ যে যিচয়া পুস্তকৰ 7 নম্বৰ অধ্যায়ৰ পৰা 12 নম্বৰ অধ্যায়লৈকে এলানি ভৱিষ্যৎবাণী উল্লেখ কৰা হৈছে। এইলানি ভৱিষ্যৎবাণী যিচয়াৰ দ্বাৰা ৰজা আহজৰ ৰাজত্ব কালত কৰা হৈছিল। অৱশ্যে এইবোৰৰ ভিতৰত বেছিভাগেই ইতিমধ্যে সিদ্ধ হৈ গৈছে আৰু বাকী থকাখিনি মহাক্লেশৰ আৰম্ভণিৰ পৰা প্ৰভু যীশুৰ ৰাজত্ব কালৰ ভিতৰত সিদ্ধ হ'ব বুলি আমি উল্লেখ কৰিছিলোঁ। আমি এই কথা সদায় চমুকৈ হ'লেও মনত পেলাই লোৱা উচিত যে প্ৰভু যীশুৰ বিশ্বাসকাৰী যি মণ্ডলী এই পৃথিৱীত আছে, সেই মণ্ডলীক এদিন এই পৃথিৱীৰ পৰা উত্তোলিত কৰি লৈ যোৱা হ'ব আৰু তাৰ পিছত পৃথিৱীত মহাক্লেশৰ সূচনা হ'ব আৰু সেই 7 বছৰীয়া মহাক্লেশৰ অন্তত প্ৰভু যীশু দ্বিতীয়বাৰৰ বাবে এই পৃথিৱীলৈ আহিব, মহাপ্ৰতাপেৰে এই পৃথিৱীত তেওঁৰ ৰাজত্ব স্থাপন কৰিবলৈ। সেই বিষয়ে বিভিন্ন ভাৱবাণী আমি বাইবেলত পাওঁ আৰু সেইবোৰ আমি আলোচনা কৰি আছোঁ। যোৱা অনুষ্ঠানত আমি 11 নম্বৰ অধ্যায়ৰ যি আলোচনা কৰিছিলোঁ তাত আমি পাইছিলোঁ যে প্ৰভু যীশু পুনৰ এই পৃথিৱীলৈ আহিব আৰু তেওঁ নিজে এখন ৰাজ্য স্থাপন কৰিব আৰু তেওঁৰ ৰাজ্যত কোনো হিংসা ঘৃণা নাথাকিব, থাকিব কেৱল শান্তি, আনন্দ, প্ৰেম, ভালপোৱা। সেই দিনলৈ পৃথিৱীয়ে আশাৰে বাট চাই আছে আৰু তেতিয়াহে দৰিদ্ৰ আৰু নম্ৰবিলাকে ন্যায় বিচাৰ পাব। এতিয়া এই 12 নম্বৰ অধ্যায়তো সেই লানি ভৱিষ্যৎবাণীৰ শেষৰটো জানিবলৈ পাম। ই আমাৰ সকলোৰে বাবে দৰকাৰী আৰু লাভজনক। ই অন্ধকাৰ ৰাতিৰ পাছত নিৰ্মল ৰাতিপুৱাৰ দৰে আৰু যুদ্ধৰ পৰা ঘূৰি আহি নিজ পত্নীৰ লগত একেদৰে ভোজন কৰাৰ দৰে। তাৰমানে বহুদিন চলি থকা মহাক্লেশৰ কালৰ অন্ত পৰিব আৰু লগে লগে জীৱনৰ ঢৌ ধুমুহাৰো উৰ পৰিব। এটি নতুন যুগৰ আৰম্ভণি হ'ব আৰু সেই যুগত প্ৰভু যীশুৱে ৰজাৰূপে নিজে ৰাজত্ব কৰিব আৰু জগতত স্বৰ্গীয় শান্তি স্থাপন কৰিব। তেতিয়া ইছৰাইলীয়সকলে চাৰিওফালৰ পৰা আহি প্ৰভু যীশুৰ ৰাজ্যত প্ৰৱেশ কৰি আনন্দ আৰু ধন্যবাদৰ গীত গানেৰে যীশুৰ উপাসনা কৰিব। সেই সময়ত ইছৰাইল জাতি ঈশ্বৰৰ পবিত্ৰ মন্দিৰত থাকিব, কিন্তু জেৰুজালেমৰ দেৱালত হিয়া ভুকুৱাই কান্দি আৰু নাথাকিব। ইছৰাইলে জেৰুজালেমৰ দেৱালত আজিও কান্দি আছে। এইটোৱেই প্ৰমাণ কৰে যে ইছৰাইলে নিজ ভূমিলৈ ঘূৰি আহিবলগীয়া ভৱিষ্যৎবাণীটো এতিয়াও সিদ্ধ হোৱা নাই। যিচয়া পুস্তকৰ 12 নম্বৰ অধ্যায়টি অতি চমু। তথাপিতো এই অধ্যায়টি শাস্ত্ৰৰ ভিতৰত এবিধ সৌন্দৰ্যৰ অলংকাৰৰ নিচিনা। কাৰণ যীশুখ্ৰীষ্টৰ পোনপটীয়া আৰু ব্যক্তিগত শাসনৰ অধীনত মানুহবিলাকে তেওঁৰ প্ৰশংসা কৰিব। এই প্ৰশংসা অতি আন্তৰিক আৰু ভক্তিৰে ভৰা প্ৰশংসা হ'ব। কাৰণ সেই সময়ত সৃষ্টিকৰ্তা ঈশ্বৰ আৰু তেওঁ দান কৰা পৰিত্ৰাণ মানুহে উপলব্ধি কৰিব। প্ৰিয় শ্ৰোতা, আপুনি নিশ্চয় জানে যে আদমৰ দিনতেই ভূমি অভিশপ্ত হৈছিল। আদমে ঈশ্বৰৰ প্ৰতি অবাধ্য আচৰণ কৰা বাবে ঈশ্বৰে কৈছিল যে সেই ভূমি অভিশপ্ত হ'ব আৰু সেইদৰে অভিশপ্ত হৈছিল। কিন্তু প্ৰভু যীশু যেতিয়া পুনৰ আহিব, যেতিয়া এই পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিব, তেতিয়া ভূমিৰ পৰা সেই অভিশাপ উঠাই লোৱা হ'ব। সেই সময়ত ঈশ্বৰৰ সৃষ্টি যে কিমান সুন্দৰ তাক মানুহে দেখা পাব। আজি আপুনি আৰু মই ঈশ্বৰৰ সৃষ্টি দেখিছোঁ, কিন্তু তাৰ সৌন্দৰ্য হ'লে আমি দেখা নাই, প্ৰকৃত সৌন্দৰ্য আমি দেখা নাই। কাৰণ এই সৃষ্টিৰ ওপৰত যি অভিশাপ, সেই অভিশাপ এতিয়াও আঁতৰা নাই। সেইকাৰণে অভিশাপৰ চোকা নখ আৰু জোঙা ঠোঁটে আমাক আঘাত কৰি থাকে। তাৰমানে ধুমুহা, ঘূৰ্ণী বতাহ, ভূমিকম্প, বানপানী আদি প্ৰাকৃতিক দুৰ্যোগে আমাক শাস্তি দি থাকে। কিন্তু প্ৰভু যীশুৰ ৰাজত্ব কালত এই সকলোবোৰৰে পৰিৱৰ্তন ঘটিব। এতিয়া
আমি 12 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পাঠ কৰি দিম, শুনিবচোন। সেইদিনা তুমি ক'বা, হে জিহুৱা, মই তোমাৰ ধন্যবাদ কৰিম, কিয়নো যদিও তুমি মোৰ ওপৰত ক্ৰোধ কৰিছিলা, তথাপি তোমাৰ ক্ৰোধ গুচিল আৰু তুমি মোক সান্তনা কৰিছা। প্ৰিয় শ্ৰোতা, এই পদটিত পুনৰ এই কথা কোৱা হৈছে যে সেইদিনা, তাৰমানে মহাক্লেশৰ আৰম্ভণিৰ পৰা প্ৰভু যীশুৰ এই পৃথিৱীত ৰাজত্ব কাললৈ। কিন্তু মহাক্লেশৰ কথা ইয়াত কোৱা হোৱা নাই। মহাক্লেশৰ অন্যায়, অত্যাচাৰ, দুৰ্যোগ, অশান্তি ইত্যাদি পৰাৰ পাছত যেতিয়া শান্তিৰ দিন আহিব, যেতিয়া পৃথিৱীত প্ৰভু যীশুৱে তেওঁৰ 1000 বছৰীয়া ৰাজত্ব স্থাপন কৰিব, তেতিয়াৰ ছবি এটি ইয়াত আমাক দিয়া হৈছে। আন্ধাৰৰ পাছত পোহৰ আহিব আৰু পোহৰেই হ'ব মানুহৰ প্ৰশংসাৰ কাৰণ। তাৰমানে প্ৰভু যীশুৰ ৰাজত্বৰ বৈশিষ্ট্য হ'ব প্ৰকৃত আনন্দ। 2 নম্বৰ পদ, চোৱা, ঈশ্বৰ মোৰ পৰিত্ৰাণ, মই ভৰসা কৰিম, ভয় নকৰিম, কিয়নো জিহুৱা যা মোৰ বল আৰু গান, তেওঁ মোৰ পৰিত্ৰাণকৰ্তা হ'ল। এই পদটিৰ কথাখিনি মন কৰকচোন। সেই সময়ত মানুহবিলাকে আৰু নক'ব যে ঈশ্বৰে আমাক পৰিত্ৰাণ দিলে, কিন্তু ক'ব যে ঈশ্বৰেই পৰিত্ৰাণ। পৰিত্ৰাণ মানে আচলতে এজন ব্যক্তি। পৰিত্ৰাণ মানে কোনো আঁচনি, কোনো পদ্ধতি বা কোনো নিয়ম নহয়। পৰিত্ৰাণ মানে এজন ব্যক্তি, আৰু সেই ব্যক্তিজন হ'ল স্বয়ং প্ৰভু যীশুখ্ৰীষ্ট। মানুহবিলাকে সেইদিনা তেওঁক প্ৰশংসা কৰিব। যীশুক গ্ৰহণ কৰা মানেই পৰিত্ৰাণ গ্ৰহণ কৰা। 3 নম্বৰ পদ, এই কাৰণে তোমালোকে পৰিত্ৰাণৰ ভুমুকৰ পৰা আনন্দেৰে জল তুলিবা। ভুমুক মানে হ'ল অনবৰতেই বৈ থকা, তাৰমানে উপচি পৰা, শেষ নোহোৱা জল ওলোৱা উৎস। তেওঁৰ পৰিত্ৰাণে মানুহবিলাকৰ হৃদয়ত সন্তুষ্টি আৰু আনন্দ দিব। প্ৰভু যীশুৰ ৰাজত্বত এক মহা আনন্দৰ জোৱাৰ উঠিব, আৰু এইটোৱেই তেওঁৰ মূল উদ্দেশ্য। তেওঁ আচলতে আমাক আজিও আনন্দিত হোৱাটোৱেই বিচাৰে। সেইকাৰণে আমি খ্ৰীষ্টীয় লোকসকলে উল্লাস আনন্দেৰে গীৰ্জা প্ৰাৰ্থনা কৰিব লাগে। আৰু আমি যদি উল্লাস নকৰোঁ, তেন্তে পৰিত্ৰাণনো কি বস্তু আন লোকসকলে কেনেকৈ জানিব? 4 নম্বৰ পদ, সেইদিনা তোমালোকে ক'বা, জিহুৱাৰ ধন্যবাদ কৰা, তেওঁৰ নাম লোৱা, আৰু জাতিবিলাকৰ মাজত তেওঁৰ কাৰ্যবোৰ প্ৰকাশ কৰা, তেওঁৰ নাম উন্নত বুলি কীৰ্তন কৰা। প্ৰিয় শ্ৰোতা, এই পদটিত আকৌ সেই দিনাৰ দ্বাৰা অকল প্ৰভু যীশুৰ 1000 বছৰীয়া ৰাজত্বকালকহে বুজোৱা হৈছে। এই কালটো পোহৰ আৰু প্ৰভুক ধন্যবাদ দিয়া কাল। কেৱল তেওঁৰ সৃষ্টিৰ বাবে নহয়, কিন্তু তেওঁৰ শক্তি, পৰাক্ৰম আৰু আচৰিত কাৰ্যৰ বাবেও মানুহে তেওঁৰ প্ৰশংসা কৰিব। 5 নম্বৰ পদ, জিহুৱাৰ উদ্দেশ্যে গান কৰা, কিয়নো তেওঁ উত্তম কৰ্ম কৰিলে, এইয়ে সমস্ত পৃথিৱীত জনাজাত হওক। প্ৰিয় শ্ৰোতা, আদিৰে পৰা ঈশ্বৰে মহৎ কাৰ্যকেই কৰি আহিছে। ঈশ্বৰে 6 দিনৰ ভিতৰত সৃষ্টিৰ গোটেই কাৰ্য সমাপ্ত কৰিছিল, আৰু সেইবোৰলৈ চাই তাক তেওঁ উত্তম দেখিছিল। আৰু ঈশ্বৰে যাক উত্তম বুলি কৈছে, সি উত্তমেই। সৃষ্টি যেনেকৈ ঈশ্বৰৰ এটি মহৎ কাৰ্য, তেনেকৈ পৰিত্ৰাণো তেওঁৰেই আন এটি মহৎ কাৰ্য। সেইকাৰণে পৰিত্ৰাণ পোৱা মানুহে দুখ কষ্টৰ মাজতো আনন্দ কৰিব পাৰে। কিন্তু যেতিয়া ভূমিৰ পৰা অভিশাপ আৰু ঈশ্বৰভক্ত লোকৰ পৰা বেদনা মচি পেলোৱা হ'ব, তেতিয়া ই আৰু কিমান সুন্দৰ হ'ব চিন্তা কৰি চাওকচোন, কল্পনা কৰি চাওকচোন। মানুহে আনন্দতে ঈশ্বৰৰ প্ৰশংসা নকৰিবনে? কিন্তু আমি এইখিনিতে এটা কথা নিজকে সুধি চোৱা ভাল। আমি যিসকল লোকে প্ৰভু যীশুক বিশ্বাস কৰি ইতিমধ্যে পৰিত্ৰাণ লাভ কৰিছোঁ, আমি বাৰু এনেদৰে আনন্দ কৰি থাকোঁনে? 6 নম্বৰ পদ,
হে চিয়ন নিবাসিনী, তুমি উচ্চ স্বৰেৰে আনন্দধ্বনি কৰা, কিয়নো ইছৰাইলৰ পবিত্ৰজনা তোমাৰ মাজত মহান। আজি আমি মানুহবিলাকে ঈশ্বৰৰ হাতত সমৰ্পণ কৰাৰ কথা কওঁ, কিন্তু সমৰ্পণ প্ৰকৃততে বাৰু কি তাক আমি বহুতেই বুজি নাপাওঁ, বহুতেই নাজানো। সেইদিনা কিন্তু সকলো ইছৰাইলীয় আৰু পৰিত্ৰাণ পোৱা লোকে সেই কথা বুজি পাব। আশা কৰোঁ আমিও ভালদৰে বুজি পাম। প্ৰিয় শ্ৰোতা, 12 নম্বৰ অধ্যায়ৰ আলোচনাটি আমি আজিলৈ ইমানতেই সামৰিছোঁ আৰু পোনে পোনে আমি 13 নম্বৰ অধ্যায়লৈ আগবাঢ়ি যাওঁ। এই 13 নম্বৰ অধ্যায়ৰ পৰা আমি আন এলানি ভৱিষ্যৎবাণী পাম আৰু ইয়াৰ বিষয়বস্তু আগৰবোৰৰ পৰা একেবাৰে বেলেগ। এই 13 নম্বৰ অধ্যায়ৰ মূল বিষয় প্ৰভুৰ দিনত আৰু ঠিক তাৰ পাছতেই হ'বলগীয়া ধ্বংস কাৰ্যবোৰ। তাৰমানে সেই সময়তো ঈশ্বৰৰ বিৰোধিতা কৰা দেশবোৰৰ ওপৰত ঈশ্বৰৰ ভাৰ অৰ্থাৎ সুধবিচাৰ। 9খন দেশৰ ওপৰত ঈশ্বৰৰ ভাৰ পৰিব। এইবোৰ দেশৰ লগত ইছৰাইলৰ কিবা নহয় কিবা এটা সম্বন্ধ আছিল আৰু ইছৰাইলৰ কাৰণে তেওঁলোক সুচৰা ৰোগস্বৰূপ আছিল। তেওঁলোকৰ হাতত ইছৰাইলে আগতেও শাস্তি পাইছিল, আজিও পাই আছে আৰু ভৱিষ্যতেও পাব। এই অধ্যায়তো আমি তেনে কেইখনমান দেশৰ নাম পাম যিবিলাক আজিও আমাৰ পৰিচিত। তাৰ ভিতৰতেই এখন হ'ল মিছৰ দেশ। 7 নম্বৰ অধ্যায়ৰ পৰা 12 নম্বৰ অধ্যায়লৈ আলোচনা কৰোঁতে আমি পাইছিলোঁ যে অছুৰীয়া ৰজাই বা অছুৰীয়া জাতিয়ে ইছৰাইলক বেয়াকৈ আক্ৰমণ কৰিব আৰু অতিশয় আঘাত কৰিব। সেই ঘটনাটো ইতিমধ্যে সিদ্ধ হৈ গৈছে আৰু তাৰ প্ৰমাণ আমি বুৰঞ্জীত পাওঁ। এই অধ্যায়টোত আকৌ অছুৰীয়াৰ পৰিৱৰ্তে আন কিছুমান দেশৰ নাম পাম যিবিলাকক বাবিল দেশে নেতৃত্ব দিব। যিচয়াই এই ভৱিষ্যৎবাণী কৰিছিল আৰু এনে কথা কোৱাটো সহজ নহয়, কাৰণ ই মানুহৰ সমাদৰ আৰু সমৰ্থন লাভ কৰিবলগীয়া বিষয় নহয়। তথাপিতো মানুহৰ আৱেগ অনুভূতিলৈ ভাৱবাদীয়ে কেৰেপ নকৰে। তেওঁক ঈশ্বৰে যি কথা ক'বলৈ কয়, যি কথা জনাবলৈ কয়, সেয়া আনন্দৰ কথাই হওক, দুখৰ কথাই হওক বা ভয়ৰ কথাই হওক, সেই কথা জনোৱাটোৱেই ভাৱবাদীৰ কাম। আৰু সেইবাবেই যিচয়াই এনেকুৱা কথাবোৰো লিপিবদ্ধ কৰি থৈছে। শেষকালত ঈশ্বৰৰ ভাৰ প্ৰথমে বাবিলৰ ওপৰত পৰিব। যিচয়াৰ দিনত সেই বাবিল একেবাৰে সাধাৰণ ঠাই আছিল, কিন্তু প্ৰায় 100 বছৰৰ ভিতৰত সেই বাবিল পৃথিৱীৰ এক মহাশক্তি হৈ পৰিছিল। কিন্তু এনে হোৱাৰ পূৰ্বেই ঈশ্বৰে তাৰ ওপৰত সুধ বিচাৰ ঘোষণা কৰিছিল আৰু সেই বিষয়ে আজি আমি 13 নম্বৰ অধ্যায়ত জানিবলৈ পাম। আৰু আটাইকেইখন দেশৰ সুধ বিচাৰৰ বিষয়ে একেৰাহে আমি 23 নম্বৰ অধ্যায়লৈ পাই যাম। এতিয়া আমি 13 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পাঠ কৰিছোঁ, শুনিবচোন। আমছৰ পুত্ৰ যিচয়াই দৰ্শনত পোৱা বাবিল বিষয়ক ভাৰ বাক্য। প্ৰিয় শ্ৰোতা, বাবিলৰ বিষয়ে আমি আজিও জানো, কিন্তু পুৰণি কালত ই এখন বিখ্যাত চহৰ আছিল। নবুখদনেজৰ ৰজাৰ সময়ত এই দেশৰ এজন বিখ্যাত ৰজা আছিল আৰু তেওঁৰ সময়তেই বাবিল পৃথিৱীৰ এক মহাশক্তিত পৰিণত হৈছিল। আজি অৱশ্যে বাবিলৰ তেনেকুৱা বিশেষ গুৰুত্ব নাই, কিন্তু ভৱিষ্যতে ই আকৌ শক্তিশালী হ'ব। অৱশ্যে আজি ইয়াৰ গুৰুত্ব নাই বুলিও আমি ক'ব নোৱাৰোঁ, কিছু হ'লেও গুৰুত্ব আছে আৰু এখন শক্তিশালী দেশৰ ভিতৰতে ই পৰে। এই বাবিল হ'ল ঈশ্বৰৰ বিৰোধিতা কৰাৰ এক প্ৰতীক। এই বিৰোধিতা আৰম্ভ হৈছিল যেতিয়া নোহৰ জলপ্লাৱনৰ পাছত বাবিলৰ মানুহবিলাকে আকাশ চুব পৰাকৈ এটি ওখ স্তম্ভ নিৰ্মাণ কৰিবলৈ লৈছিল। তেতিয়াৰ পৰা আজিলৈকে এই বিদ্ৰোহ চলি আছে আৰু প্ৰকাশিত বাক্যৰ 17 আৰু 18 নম্বৰ অধ্যায়ত কোৱাৰ দৰে সেই বাবিলনে পৃথিৱী শাসন কৰালৈকে চলিব। অৱশ্যে মহাক্লেশৰ কালত সেই বাবিলনৰ ওপৰত ঈশ্বৰৰ এটি বিশেষ উদ্দেশ্য সিদ্ধ হ'ব। 2 আৰু 3 নম্বৰ পদ। তোমালোকে গছ শূন্য পৰ্বতৰ ওপৰত এক গছ তোলা, তেওঁবিলাকৰ নিমিত্তে উচ্চ ধ্বনি কৰা আৰু হাতেৰে সংকেত কৰা।
তেওঁবিলাকে ডাঙৰীয়াবিলাকৰ নগৰৰ দুৱাৰবোৰত সোমাওক। মই মোৰ পবিত্ৰীকৃতবিলাকক আদেশ দিলোঁ। মই মোৰ ক্ৰোধ সামফল কৰিবৰ নিমিত্তে গৰ্বভাৱে উল্লাস কৰোঁতা মোৰ বীৰবিলাককেই মাতিলোঁ। প্ৰিয় শ্ৰোতা, এই পদটিত পবিত্ৰীকৃত কৰা মানে হ'ল এক বিশেষ কাৰ্যৰ বাবে পৃথক কৰা। যিছয়াৰ দিনত ইছৰাইলক শাস্তি দিবলৈ অচুৰিয়াক ব্যৱহাৰ কৰিছিল। ঠিক একেদৰে সেই কালতো এক বিশেষ উদ্দেশ্য সিদ্ধ কৰিবৰ বাবে ঈশ্বৰে বাবিলক পৃথক কৰিব। কিন্তু উদ্দেশ্য সিদ্ধ হোৱাৰ পাছত ঈশ্বৰে আকৌ বাবিলৰ সুদবিচাৰ কৰিব। তাৰ মানে ইছৰাইলৰ বিৰুদ্ধে ঈশ্বৰে বাবিলক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব। 4 নম্বৰ পদ। পৰ্বতবোৰত বহুসংখ্যক লোকৰ এৰাবৰ নিচিনা লোকসমূহৰ শব্দ শুনা। একেলগে গোট খোৱা জাতিবিলাকৰ ৰাজ্যসমূহৰ কোলাহল শব্দ শুনা। বাহিনীবিলাকৰ জিহুৱাই যুদ্ধৰ নিমিত্তে সৈন্য সামন্ত গোটাইছে। প্ৰিয় শ্ৰোতা, ইছৰাইলক শাস্তি দিবলৈ ঈশ্বৰে যিহেতু বাবিলক পৃথক কৰিছে, সেইকাৰণে অচুৰিয়াই আগতে কৰাৰ দৰে শেষকালত বাবিলেও যিহুদিয়াৰ দক্ষিণ অঞ্চল আক্ৰমণ কৰিব আৰু তেওঁলোকক বন্দী কৰি নিব। 5 নম্বৰ পদ। জিহুৱাই আৰু তেওঁৰ ক্ৰোধৰ অস্ত্ৰ শস্ত্ৰবোৰে দূৰ দেশৰ পৰা আকাশমণ্ডলৰ অন্তভাগৰ পৰা সমস্ত দেশ উচ্ছন্ন কৰিবলৈ আহিছে। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ ক্ৰোধৰ অস্ত্ৰস্বৰূপে বাবিলনে দূৰ দেশৰ পৰা আহিছিল আৰু ইছৰাইলক ঈশ্বৰৰ আঁচনি অনুসৰি আক্ৰমণ কৰি বন্দী কৰি নিছিল। এই কথা ফলিয়াই গৈছে। 6 নম্বৰ পদৰ পৰা 9 নম্বৰ পদ পঢ়ি দিছোঁ। তোমালোকে হাহাকাৰ কৰা, কিয়নো জিহুৱাৰ দিন ওচৰ চাপিছে। সেই দিন সৰ্বশক্তিমান জনাৰ পৰা সৰ্বনাশক আঘাতস্বৰূপে আহিব। এই হেতুকে সকলোৰে হাত দুৰ্বল হ'ব আৰু প্ৰত্যেক মৰ্ত্যৰ হৃদয় দ্ৰৱ হ'ব আৰু সিহঁত বিহ্বল হ'ব। নানা যন্ত্ৰণা আৰু বেদনাই সিহঁতক আক্ৰমণ কৰিব। সিহঁতে প্ৰসৱকাৰিণীৰ নিচিনাকৈ চটফট কৰিব। সিহঁতে ইজনে সিজনক দেখি তধা লাগিব। সিহঁতৰ মুখ অগ্নিশিখা যেন হ'ব। চোৱা, দেশ উচ্ছন্ন কৰিবলৈ আৰু তাৰ পৰা তাৰ পাপীবোৰক বিনষ্ট কৰিবলৈ জিহুৱাৰ দিন কোপ আৰু প্ৰচণ্ড ক্ৰোধেৰে দাৰুণ হৈ আহিছে। প্ৰিয় শ্ৰোতা, মহাক্লেশৰ কালত ঈশ্বৰে ইছৰাইলক কিদৰে শাস্তি দিব সেই কথা বিতংকৈ কোৱা হৈছে। কিন্তু আমি মনত ৰখা উচিত যে ঈশ্বৰে তেনেদৰে শাস্তি দিলেও ইছৰাইলক কেতিয়াও ত্যাগ নকৰে। 10 নম্বৰ পদ। কিয়নো আকাশমণ্ডলৰ তৰা আৰু নক্ষত্ৰবোৰে নিজ নিজ দীপ্তি প্ৰকাশ নকৰিব। সূৰ্য উদয় হোৱা সময়ত আন্ধাৰেৰে আবৃত হ'ব আৰু চন্দ্ৰই নিজৰ দীপ্তি প্ৰকাশিত হ'বলৈ নিদিব। মহাক্লেশৰ সময়ত ঘটিবলগীয়া এই ঘটনাটোৰ বিষয়ে প্ৰকাশিত বাক্যৰ 8 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদত এইদৰে কোৱা হৈছে। পাছে চতুৰ্থ দূতে তুৰি বজালত সূৰ্যৰ 3 ভাগৰ এভাগ আৰু তৰাবোৰৰো 3 ভাগৰ এভাগ যেন আন্ধাৰ হয় আৰু দিনৰ 3 ভাগৰ এভাগ পোহৰ নাইকিয়া হয় আৰু ৰাতিৰো সেই ৰূপ হয়। এই নিমিত্তে সেইবোৰৰ প্ৰত্যেকৰ 3 ভাগৰ এভাগ আঘাতপ্ৰাপ্ত হ'ল। 11 নম্বৰ পদ। আৰু মই জগতখনক কুকাৰ্যৰ নিমিত্তে আৰু দুষ্টবোৰক সিহঁতৰ অপৰাধৰ নিমিত্তে দণ্ড দিম আৰু মই অহংকাৰীবোৰৰ দৰ্প থমাম আৰু অত্যাচাৰীহঁতৰ গৰ্ব খৰ্ব কৰিম। আজি আমি কেতিয়াবা ভাবোঁ যে মানুহবিলাকে ইমান পাপ কাম কৰিব লাগিছে, ঈশ্বৰে বাৰু দেখা নাপায়নে? ঈশ্বৰে সকলোকে দেখি আছে আৰু হিচাপ ৰাখিছে। সকলোৰে দণ্ড ঈশ্বৰে দিব আৰু মানুহক শাস্তি দিবলৈ ঈশ্বৰে এইবোৰ কৰিব। 12 নম্বৰ পদ। মই এটি মানুহক শুদ্ধ সোণতকৈ, এনেকি এটি মনুষ্যক উফিৰৰ শুদ্ধ সোণতকৈও দুৰ্লভ কৰিম। প্ৰিয় শ্ৰোতা, সোণতকৈ শুদ্ধ, আনকি উফিৰৰ সোণতকৈ শুদ্ধ মানুহজন হ'ল যীশুখ্ৰীষ্ট। যীশুখ্ৰীষ্টৰ যোগেদি ঈশ্বৰে সকলো মানুহলৈ পৰিত্ৰাণ দান কৰিছে। পৰিত্ৰাণ এনে এটি বস্তু যাক কোনো বস্তুৰ বিনিময়ত পাব নোৱাৰি বা উপাৰ্জন কৰি ল'ব নোৱাৰি। আকাশৰ তলত আৰু পৃথিৱীৰ মাজত এনে একো বস্তু নাই যাৰ দ্বাৰা আমি এই পৰিত্ৰাণ পাব পাৰোঁ। কেৱল যীশুখ্ৰীষ্টৰ দ্বাৰাইহে আমি পৰিত্ৰাণ পাব পাৰোঁ বুলি বাইবেলত স্পষ্টভাৱে লিখা আছে। আপুনি যদি এই পৰিত্ৰাণ গ্ৰহণ কৰিছে তেন্তে ঈশ্বৰৰ দণ্ড নাপাব, বৰং ঈশ্বৰে আপোনাক অনুগ্ৰহ দেখুৱাই আপোনাক স্বৰ্গত স্থান দিব। আপুনি বাৰু সেই পৰিত্ৰাণ গ্ৰহণ কৰিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক।
আমেন। ঈশ্বৰে এদিন এই জগতখনক ইয়াৰ সকলো মন্দতাৰ বাবে শাস্তি দিব। মানুহে ঈশ্বৰক অৱহেলা কৰি মই মতালেৰে দিন কটাই আছে যদিও ঈশ্বৰে এদিন জগতৰ সুদবিচাৰ কৰিব। জগতলৈ আহি আছে মহাক্লেশৰ দিন আৰু তাৰ পাছত আহিব সুদবিচাৰ। সেই মহাক্লেশৰ দিনৰ বিষয়ে প্ৰভু যীশুৱেও শিষ্যসকলক জনাই দিছিল। কিন্তু ঈশ্বৰে মানুহক ভাল পায় আৰু মানুহক মূল্যৱান বুলি গণ্য কৰে। মানুহক ভাল পাই বাবে মানুহক উদ্ধাৰ কৰিবলৈ প্ৰভু যীশুক জগতলৈ পঠালে। প্ৰভু যীশুৱে ক্ৰুচত আমাৰ বাবে প্ৰাণ দি আমাৰ মূল্য অতিশয় ৰূপে বৃদ্ধি কৰিলে। আমি অতি সাধাৰণ মানুহ আছিলোঁ আৰু কোনো মূল্য নাছিল, কিন্তু আমাক পৰিত্ৰাণ দিবৰ বাবে প্ৰভু যীশুৱে ক্ৰুচত নিজৰ প্ৰাণ দিয়াৰ দ্বাৰা আমাক অতি মূল্যৱান কৰি তুলিলে। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ জনাইছোঁ। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ তুমি যি সুন্দৰ সময়, সুন্দৰ সুযোগ তুমি আমাক প্ৰত্যেককে দান কৰিলা তাৰ বাবে বিশেষকৈ পিতৃয়ে মই এতিয়া প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, যি বাক্যসমূহ আমি অধ্যয়ন কৰিলোঁ আৰু প্ৰভু সঁচাকৈ তুমি অহা দিনলৈ যাতে আমি সকলোৱে অধিক আগ্ৰহেৰে যাতে বাট চাই থাকিব পাৰিম আৰু নিজকে সমৰ্পিত হৈ প্ৰভু জীৱন যাপন যাতে কৰিবলৈ পাৰিম আৰু তোমাক বিশ্বাস ভৰসা ৰাখি চলিবলৈ পাৰিম, তেনে আশীৰ্বাদ প্ৰভু তুমি আমাক প্ৰত্যেককে দান কৰিবা। আৰু প্ৰভু যিমানসকল দৰ্শকসকল আছে তেওঁলোকৰ পৰিয়াল, তেওঁলোকৰ প্ৰয়োজনসমূহ সকলো প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। দৰ্শন তোমাৰে প্ৰভু, দিয়া নাম দৰ্শন তোমাৰে প্ৰভু, দিয়া নাম দৰ্শন তোমাৰে প্ৰভু, দিয়া নাম দৰ্শন তোমাৰে প্ৰভু। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।